particle at rest গ্ৰাফৰ সহায়ত আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম চোৱা এইফালে টাইম এক্সিছ ইন সেকেন্ড এইফালে সে সাপোজ ডিস্টেন্স ইন মিটাৰ দূৰত্ব যদি ৰৈ থাকিব লাগে স্থানৰ পৰিৱৰ্তন নহয় অৰ্থাৎ 0 সময়ত পদাৰ্থৰ কাৰণে এটা ধৰা হ'ল 10 মিটাৰ দূৰত্বত আছে 1 মিনিটতো 10 মিটাৰ 1 সেকেন্ডতো 10 মিটাৰ দূৰত্ব 2 সেকেন্ডতো 10 মিটাৰ 3 তো 10 মিটাৰ সো এই গোটেইবিলাক পইণ্ট জয়েন কৰিলে আমি কি পাম straight line এটা পাম which is parallel to time axis that means the curve which is parallel to time axis denotes particle at rest or body at rest. At the same time we are going to represent say at uniform motion সুষম গতিৰ পদাৰ্থক সুষম গতি মানে সমান সমান সময়ৰ অন্তৰালত সমান সমান দূৰত্ব অতিক্ৰম ইউনিফৰ্ম মোশন means at equal interval of time equal amount of distance is traveled. Definitely you will get that type of graph you see that one. How it is possible? Say 0 time 1 and say suppose that one 5 meter. Say this is 10 and say suppose that one 2 seconds. Okay, you see now that one say within 1 second the moving particle travel same amount of distance say 0 to 1 second traveling 5 meter then again from 1 to 2 second that means interval of 1 second and the body travel from 5 meter to 10 meter so again distance is 5 meter so that means at equal interval of time the moving body also traveling same amount of distances সমান সমান সময়ৰ অন্তৰালত পদাৰ্থকণাটোৱে সমান সমান দূৰত্ব অতিক্ৰম কৰি আগুৱাই গৈ আছে সো এটো হ'ব সুষম গতিৰ পদাৰ্থকণাৰ বক্ৰ লেখ now there are some graph based on the formula say you know s equal to vt so that means v is equal to s by t or তাৎক্ষণিকৰ ক্ষেত্ৰত আমি এনেদৰে বুজাও ds by dt আৰু গাণিতিকভাৱে কি বুজায় সময় সাপেক্ষে দূৰত্বৰ পৰিৱৰ্তন so based on that now see how we are going to represent velocity okay all these graph represent speed or velocity because you see সময় সাপেক্ষে s by t means সময় সাপেক্ষে দূৰত্বৰ পৰিৱৰ্তন if s represent distance অৰ্থাৎ s এ যদি দূৰত্ব নিৰ্ণয় কৰে তেতিয়া হলে এই গ্ৰাফটো হ'ব দ্ৰুতিৰ বাবে if s represent displacement then v represent velocity তেতিয়া হলে এই গ্ৰাফটো হ'ব বা এই গ্ৰাফটো হ'ব বেগৰ বাবে ইয়াতে আমি লিখি দিব পাৰো যদি s এ দূৰত্ব নিৰ্ণয় কৰে দূৰত্ব তেতিয়া হলে কি বুজাব এই গ্ৰাফটোৱে সুষম দ্ৰুতি ইউনিফৰ্ম স্পিড যদি এই ক্ষেত্ৰত y অক্ষত থকা আছে হৰণ নিৰ্দেশ কৰে হৰণ ডিসপ্লেসমেন্ট দেন এই গ্ৰাফটোৱে কি বুজাব সুষম বেগ that one so for distance so this is uniform speed and for displacement so that graph represent uniform velocity remember ekhini likhi loba tomaloke so next we know acceleration twaron a is equal to v by t or a is equal to dv by dt তাৎক্ষণিকৰ ক্ষেত্ৰত এটো
ইয়াত যেনেকৈ তাৎক্ষণিক দ্ৰুতি বা তাৎক্ষণিক বেগ ds/dt, তাৎক্ষণিক ত্বৰণটো আমি এনেদৰে নিৰ্দেশ কৰিম dv/dt, অৰ্থাৎ সময় সাপেক্ষে বেগৰ পৰিৱৰ্তনে হ'ল ত্বৰণ। তো ইয়াৰ অৰ্থ এইটোৱে, যদি x অক্ষত টাইম থাকে আৰু y অক্ষত v থাকে, বেগ থাকে, তো তেতিয়া সেই গ্ৰাফটোৱে বা লেখটোৱে কি নিৰ্দেশ কৰিব? ত্বৰণ নিৰ্দেশ কৰিব। ফৰ এক্সাম্পল, simply I am going to draw one graph. See now, it represent uniform velocity. আমাক যদি কুৱেশ্যনটো এনেকৈ দিয়ে, সুষম বেগেৰে গতিশীল পদাৰ্থ কণা এটাৰ ভিটি বক্ৰ অংকন কৰা। ড্ৰ, ঠিক আছে, মই কুৱেশ্যনটো লিখাই দিছোঁ ইয়াতে। Two different question by same curve. Draw VT curve. VT বক্ৰ অংকন কৰা কাৰ বাবে? সুষম বেগত গতি কৰা পদাৰ্থ কণাৰ বাবে, আৰু বি শূন্য ত্বৰণযুক্ত গতিৰ বাবে। এই গ্ৰাফটোৱে দুইটা এনচাৰ দিব। কেনেকৈ দিব চোৱা এতিয়া। 0 সময়ত যিমান বেগ আছিল, 1 ছেকেণ্ড সময়তো একেই বেগ, 2 ছেকেণ্ডতো একেই বেগ, 3 ছেকেণ্ডতো একেই বেগ। তো ডেট মিনছ বেগৰ পৰিৱৰ্তন হোৱা নাই। কি ৰিপ্ৰেজেণ্ট কৰিব? সুষম বেগ, uniform velocity. Okay, now see, as a is equal to dv/dt, এইটো তোমালোকে পাইছা। কনষ্টেণ্টৰ অৱকলজ কি হয়? 0। তো অৰ্থাৎ ভিটো যদি একেই থাকে, সুষম হয়, if its value is not changing, v becomes constant for us. ভিটো যদি একে থাকে, ভিটো আমাৰ কাৰণে কি হ'ল? ধ্ৰুৱক হ'ল। so d dt of any constant, answer 0। তাৰমানে এই গ্ৰাফটোৱে কি বুজালে? শূন্য ত্বৰণযুক্ত গতি, 0 accelerated motion. Now for uniform acceleration, সুষম ত্বৰণ। সুষম ত্বৰণ মানে সময় সাপেক্ষে সমান সমান বেগৰ পৰিৱৰ্তন। v y axis মিটাৰ পাৰ ছেকেণ্ড, x axis আমি ল'লোঁ টাইম। So আগৰ নিচিনা আমি একেটা গ্ৰাফ পাম, that one. That means say 0 time, 1, say suppose 2. Okay, I will try to draw. Okay, say 5 meter per second, 10, say suppose 15 meter per second. Okay, at equal interval of time, the increase of velocity is also same. সমান সমান সময়ৰ অন্তৰালত বেগৰ পৰিৱৰ্তনটো সমানে হৈ গৈ আছে। 0ৰ পৰা 1 ছেকেণ্ডত বেগ আছিল 5 মিটাৰ পাৰ ছেকেণ্ড, 1ৰ পৰা 2ত বেগ হ'ল 5ৰ পৰা 10, অৰ্থাৎ কিমান পৰিৱৰ্তন? 5। চ' তেনেদৰে 2ৰ পৰা 3 লৈ সময়ৰ অন্তৰাল কিমান? 1 ছেকেণ্ড। চ' এট দ্য ছেম টাইম বেগৰ অন্তৰাল কিমান? 10 to 15, 5। চ' প্ৰত্যেকটো সময়ৰ অন্তৰালত বেগৰ পৰিৱৰ্তনটো কিমান আছে? সমান আছে। চ' দেন ইট ইজ সুষম ত্বৰণযুক্ত, অৰ্থাৎ ইউনিফৰ্ম এক্সিলাৰেশ্যন। চেম কুৱেশ্যন নাও ইউজিং 8T কাৰ্ভ। সেই একেটা কুৱেশ্যন সুষম ত্বৰণযুক্ত পদাৰ্থ কণাৰ বাবে এতিয়া আমি 8T বক্ৰৰে বুজাব লাগে। ইয়াতে আমি VT বক্ৰৰে বুজালোঁ, এতিয়া 8T বক্ৰৰে। x এক্সিছত টাইম ল'বা, y এক্সিছত ল'বা ত্বৰণ a, মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। তো সুষম ত্বৰণযুক্ত আৰু ত্বৰণ আৰু টাইম, তাৰমানে সময়ৰ প্ৰত্যেকটো মুহূৰ্তত ত্বৰণটো একে থাকিব লাগিব, অৰ্থাৎ পেৰেলেল টু টাইম এক্সিছ। 0 টাইমত যিমান ত্বৰণ আছিল, 1 ছেকেণ্ডতো একে ত্বৰণ, 2 ছেকেণ্ডতো একে ত্বৰণ, 3 ছেকেণ্ডতো একে ত্বৰণ। এই পইণ্টবিলাক জইন কৰিলে আমি কি পাম? পেৰেলেল টু টাইম এক্সিছ। চ' এই একেটা এনচাৰ এবাৰ VT বক্ৰৰে, এবাৰ AT বক্ৰৰে। অ'কে, সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ পাছত এইটো নিজে ট্ৰাই কৰিবা। ৰিপ্ৰেজেণ্ট ইউনিফৰ্ম ভেল'চিটি ইউজিং ডিছপ্লেচমেণ্ট টাইম এণ্ড ভেল'চিটি টাইম ছেপাৰেটলি। একেটা বস্তু নিৰ্দেশ কৰিব লাগিব, সুষম বেগ সৰণ সময় বক্ৰৰ দ্বাৰা আৰু বেগ সময় বক্ৰৰ দ্বাৰা। ভিডিঅ'টো বেক নকৰাকৈ নিজে অংকন কৰি চাবা, তাৰপাছত মিলাই চাবা।